মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত দক্ষ তেখেতে জানে আৰু বিধায়কসকলৰ মাজৰ পৰা অভিজ্ঞতা দক্ষতাৰ মাজত তেখেতে বাছনি কৰিব। বিগত সময়ছোৱাত কৰ্মদক্ষতাৰ ফালৰ পৰা তেওঁলোকক আচলতে কোনো সমালোচনা কৰিব নোৱাৰে, অতিকে কৰ্মদক্ষ বিৰোধীও সেই কথা স্বীকাৰ কৰে। বিশেষকৈ মুখ্যমন্ত্ৰী অতি বেছিকৈ কাম কৰে, অতি বেছি কৰ্মপটু। তেওঁলোকৰ আন বহু ক্ষেত্ৰত নীতিগতভাৱে আমাৰ বিৰোধিতা থাকে, কিন্তু দক্ষতাৰ ফালৰ পৰা বিশেষকৈ মুখ্যমন্ত্ৰীৰ দক্ষতা সকলোৰে আচলতে সন্দেহৰ ঊৰ্ধত। তেখেতে ভালদৰে বিভাগীয় দায়িত্বসমূহ পৰিচালনা কৰে। এইবাৰো তেখেতে এখন মনোপুত তেওঁ মন্ত্ৰীসভা গঠন কৰক বুলি আমি বাঞ্ছা কৰিম। আৰু মই যোৰহাট জিলাবাসী হিচাপে কওঁ, আমাৰ বিগত মন্ত্ৰীসভাত যোৰহাটৰ পৰা কোনো মন্ত্ৰী নাছিলে। এইবাৰ যোৰহাটৰ আটাইকেইটা দলতে যি সমষ্টিতে তেওঁলোকে জয়লাভ কৰিছে শাসক পক্ষই। গতিকে ইয়াত সবাৰকৈ বিজয়ী হোৱা বিধায়ক আছে, চাহ জনগোষ্ঠীৰ ৰূপজ্যোতি কৰ্মী আছে, আৰু তেওঁ ডেকা মানে বয়সৰ ফালৰ পৰাও ডেকা বিধায়ক। এনেদৰে বহু আচলতে ইয়াতে ইন্দ্ৰনাথ গোস্বামী যোৰহাটৰ এজন পুৰণা তেখেত আছিলে আমাৰ বিধানসভা অধ্যক্ষ, গতিকে প্ৰাক্তন মন্ত্ৰীও হয়। গতিকে নতুন বিধায়কক বাদ দিওঁ, নতুন মুখক বাদ দিওঁ, পুৰণা মুখ বহুত আছে। গতিকে যোৰহাট জিলাবাসী হিচাপে আশা কৰিম কাৰোবাক তেখেতে মন্ত্ৰীসভাত স্থান দিব, কোনোবা এজনক। আৰু এটা কথা পৰিতাপৰ কথা, আমাৰ যিটো ধৰ্মীয় মেৰুকৰণ হ'ল, যাৰ ফলত এইবাৰ অসমৰ যদিও প্ৰায় 30% মুছলমান ধৰ্মী আছে, এজনো মুছলমান বিধায়ক শাসক পক্ষত নাই। কংগ্ৰেছ দলৰ প্ৰায় 19জন, EIDFৰ 2জন, ৰাইজৰ দলৰ এজন আৰু নিৰ্দলীয় এজন বিধায়ক আহিছে। কেইবাজনো মুছলমান বিধায়ক আছে যদিও তেওঁলোক শাসক পক্ষত নাই। গতিকে সেইফালৰ পৰা আমি একেবাৰে ইনক্লুচিভ এখন শাসন চৰকাৰ নাপাওঁ, কিয়নো এই যিটো মেৰুকৰণৰ ৰাজনীতি অসমত ইতিমধ্যে শক্তিশালী ৰূপত হৈ গৈছে। তথাপিও এই সকলোৰে ঊৰ্ধত মই ভাবিম এখন ইনক্লুচিভ সকলো জনগোষ্ঠীৰ সকলো অসমবাসীৰ মনোপুত হোৱা এখন মন্ত্ৰীসভা গঠন হ'ব। আৰু দক্ষতাৰ ভিত্তিত তেওঁলোকে অসমখনক আগন্তুক 5 বছৰৰ কাৰণে আগুৱাই নিব। সকলো ৰাজনৈতিক সংকীৰ্ণতা বা গোষ্ঠীগত চেতনাৰ ঊৰ্ধত তেওঁলোকে কাম কৰিব আৰু ৰাজ্যখনক এখন ভাৰতৰ ভিতৰত অগ্ৰণী ৰাজ্যত পৰিণত কৰিব, অসমীয়া জাতিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব। মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত দক্ষ তেখেতে জানে আৰু বিধায়কসকলৰ মাজৰ পৰা অভিজ্ঞতা দক্ষতাৰ মাজত তেখেতে বাছনি কৰিব। বিগত সময়ছোৱাত কৰ্মদক্ষতাৰ ফালৰ পৰা তেওঁলোকক আচলতে কোনো সমালোচনা কৰিব নোৱাৰে, অতিকে কৰ্মদক্ষ বিৰোধীও সেই কথা স্বীকাৰ কৰে। বিশেষকৈ মুখ্যমন্ত্ৰী অতি বেছিকৈ কাম কৰে, অতি বেছি কৰ্মপটু। তেওঁলোকৰ আন বহু ক্ষেত্ৰত নীতিগতভাৱে আমাৰ বিৰোধিতা থাকে, কিন্তু দক্ষতাৰ ফালৰ পৰা বিশেষকৈ মুখ্যমন্ত্ৰীৰ দক্ষতা সকলোৰে আচলতে সন্দেহৰ ঊৰ্ধত। তেখেতে ভালদৰে বিভাগীয় দায়িত্বসমূহ পৰিচালনা কৰে। এইবাৰো তেখেতে এখন মনোপুত তেওঁ মন্ত্ৰীসভা গঠন কৰক বুলি আমি বাঞ্ছা কৰিম। আৰু মই যোৰহাট জিলাবাসী হিচাপে কওঁ, আমাৰ বিগত মন্ত্ৰীসভাত যোৰহাটৰ পৰা কোনো মন্ত্ৰী নাছিলে। এইবাৰ যোৰহাটৰ আটাইকেইটা দলতে যি সমষ্টিতে তেওঁলোকে জয়লাভ কৰিছে শাসক পক্ষই। গতিকে ইয়াত সবাৰকৈ বিজয়ী হোৱা বিধায়ক আছে, চাহ জনগোষ্ঠীৰ ৰূপজ্যোতি কৰ্মী আছে, আৰু তেওঁ ডেকা বয়সৰ ফালৰ পৰাও ডেকা বিধায়ক। এনেদৰে বহু আচলতে ইয়াতে ইন্দ্ৰনাথ গোস্বামী যোৰহাটৰ এজন পুৰণা তেখেত আছিলে আমাৰ বিধানসভা অধ্যক্ষ, গতিকে প্ৰাক্তন মন্ত্ৰীও হয়। গতিকে নতুন বিধায়কক বাদ দিওঁ, নতুন মুখক বাদ দিওঁ, পুৰণা মুখ বহুত আছে। গতিকে যোৰহাট জিলাবাসী হিচাপে আশা কৰিম কাৰোবাক তেখেতে মন্ত্ৰীসভাত স্থান দিব, কোনোবা এজনক। আৰু এটা কথা পৰিতাপৰ কথা, আমাৰ যিটো ধৰ্মীয় মেৰুকৰণ হ'ল, যাৰ ফলত এইবাৰ অসমৰ যদিও প্ৰায় 30% মুছলমান ধৰ্মী আছে, এজনো মুছলমান বিধায়ক শাসক পক্ষত নাই। কংগ্ৰেছ দলৰ প্ৰায় 19জন, EIDFৰ 2জন, ৰাইজৰ দলৰ এজন আৰু নিৰ্দলীয় এজন বিধায়ক আহিছে। কেইবাজনো মুছলমান বিধায়ক আছে যদিও তেওঁলোক শাসক পক্ষত নাই। গতিকে সেইফালৰ পৰা আমি একেবাৰে ইনক্লুচিভ এখন শাসন চৰকাৰ নাপাওঁ, কিয়নো এই যিটো মেৰুকৰণৰ ৰাজনীতি অসমত ইতিমধ্যে শক্তিশালী ৰূপত হৈ গৈছে। তথাপিও এই সকলোৰে ঊৰ্ধত মই ভাবিম এখন ইনক্লুচিভ সকলো জনগোষ্ঠীৰ সকলো অসমবাসীৰ মনোপুত হোৱা এখন মন্ত্ৰীসভা গঠন হ'ব। আৰু দক্ষতাৰ ভিত্তিত তেওঁলোকে অসমখনক আগন্তুক 5 বছৰৰ কাৰণে আগুৱাই নিব। সকলো ৰাজনৈতিক সংকীৰ্ণতা বা গোষ্ঠীগত চেতনাৰ ঊৰ্ধত তেওঁলোকে কাম কৰিব আৰু ৰাজ্যখনক এখন ভাৰতৰ ভিতৰত অগ্ৰণী ৰাজ্যত পৰিণত কৰিব, অসমীয়া জাতিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব।